তো আপোনালোকে কোনটো গাড়ী ল'ব বিচাৰে সোনকালে যোগাযোগ কৰক আমাৰ স্ক্ৰীনত দিয়া নম্বৰত। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' য'ত নেকি আমাৰ শ্ব'ৰুমৰ গোটেই গাড়ীৰ ডিটেইলছবিলাক মই এটা দি যাম। প্ৰথমত আপোনালোকক মই দেখাম 6 মাহ পুৰণা গাড়ী 2025ৰ হয় ZXi Plus ডুৱেল টন। তো গাড়ীখন ব্ৰেণ্ড নিউ ক'ব পাৰি, মাত্ৰ 12,000 কিলোমিটাৰ চলিছে আৰু কালাৰটো খুবেই ধুনীয়া দেখিছে। টায়াৰ কণ্ডিশ্যন চাওক, খুবেই ধুনীয়া হৈছে। কিলেছ এন্ট্ৰি হয়। তো ইন্টেৰিয়ৰটো দেখাই দিম এবাৰ। তো টপ মডেল হয় জানে আপোনালোকে, সো গোটেইখিনি ফিচাৰ্ছই পাই যাব গাড়ীখনত। তো গাড়ীখনৰ সিট কভাৰবিলাক চাওক, ভিতৰৰ ইন্টেৰিয়ৰটো চাওক, খুবেই ধুনীয়া হৈ আছে, ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। সুইফ্টখনৰ প্ৰাইচ মাত্ৰ 8,20,000 টকা আমাৰ আস্কিং প্ৰাইচ দিয়া আছে, ডিসকাউন্ট হৈ যাব আৰু ৰিফাইনেন্স ইজিলি হৈ যাব। তো নেক্সট দেখাম আপোনালোকক ইকোভেন। কাৰোবাৰ যদি এসি থকা ইকোভেন লাগে তো এখন ল'ব পাৰে। 2020 হয়, 5 সিটাৰ এসি আছে আৰু টায়াৰ কণ্ডিশ্যন চাওক, খুবেই ধুনীয়া হৈ আছে, ৰানিংও খুব কম আছে গাড়ীখনত। 30,000 চলা গাড়ী হয় আৰু ভিতৰৰ ইন্টেৰিয়ৰটো দেখাই দিছো। ইন্টেৰিয়ৰটো চাইছে, খুবেই ধুনীয়া হৈ আছে। তো ইকোভেনৰ প্ৰাইচটো 4,75,000 আস্কিং প্ৰাইচ দিয়া আছে, ইজি ৰিফাইনেন্স এখনৰো হৈ যাব। নেক্সট আপোনালোকক দেখাম ইগনিছ ডেল্টা, খুবেই ধুনীয়া হৈ আছে হোৱাইট কালাৰত। তো গাড়ীখনৰ আপোনাৰ 2018ৰ হয় আৰু আপোনাৰ ভিতৰৰ ইন্টেৰিয়ৰটো দেখাই দিম। মিউজিক সিস্টেমৰ পৰা লৈ পেলাই আপোনাৰ পাৱাৰ ষ্টিৰিঙৰ পৰা লৈ সবেই পাই যাব। এসি হিটাৰ পাই যাব। ইন্টেৰিয়ৰটো চাওক, বহুত ধুনীয়া হৈ আছে। ইগনিছৰ প্ৰাইচটো 4,60,000 আস্কিং প্ৰাইচ ৰাখা আছে, ডিসকাউন্ট হৈ যাব আৰু ইজি ৰিফাইনেন্সও হৈ যাব। নেক্সট আপোনালোকক দেখাম MG হেক্টৰ। তো খুবেই ধুনীয়া গাড়ী MG হেক্টৰ, ব্লেকত বহুতে গাড়ী বিচাৰে, তো MG হেক্টৰটো লওক। আৰু গাড়ীখনত আপুনি পেনোৰামিক সানৰুফ পাই যাব আৰু গাড়ীখন দেখিছে খুবেই ধুনীয়া হৈ আছে, কোনো ধৰণৰ ৰিপেইণ্ট কৰা নাই গাড়ীখনত। তো ইন্টেৰিয়ৰ কণ্ডিশ্যনো দেখাই দিম। ইয়াতে আৰু একটা আপুনি সুবিধা পাই যাব, লাইফ টাইম নেট ফ্ৰী পাই যাব। আৰু ডিসপ্লেটো চাওক কিমান ডাঙৰ হয়, এটা ল্যাপটপৰ নিচিনা ডিসপ্লেটো হয়। বেকৰ সিটবিলাকো দেখাই দিছো, ইন্টেৰিয়ৰটো দেখাই দি আছো। সানৰুফটো পেনোৰামিক হয়। MG হেক্টৰৰ প্ৰাইচটো 10,35,000 আস্কিং প্ৰাইচ আছে, ডিসকাউন্ট হৈ যাব। তো সোনকালে আমাৰ ভিডিঅ'টো চাই পেলাই যোগাযোগ কৰক। গোটেই গাড়ীবিলাকত ডিসকাউন্ট পাই যাব আৰু ৰিফাইনেন্সও হৈ যাব। নেক্সট আপোনালোকক দেখাম একদম টপ মডেল Hyundai X-Star। তো এখনো আপুনি টপ মডেল হয় Hyundai X-Star SX ও কানেক্ট। এখনোতো আপুনি সানৰুফ পাই যাব। ভিতৰৰ ইন্টেৰিয়ৰটো দেখাই দিছো। ভিতৰৰ ইন্টেৰিয়ৰটো আপুনি খুবেই ধুনীয়া হৈ আছে। 15,000 মাত্ৰ চলা গাড়ী হয় আৰু এখনোতো আপুনি যিমান ফিচাৰ্স লাগে সব পাই যাব, সানৰুফো আছে। তো X-Star প্ৰাইচটো আপোনালোকক মই কৈ দি আছো, 8 লাখ আছে আমাৰ আস্কিং প্ৰাইচ। তো ভিডিঅ'টো চাই পেলাই আহিলে বহুতখিনি ডিসকাউন্ট পাই যাব, ৰিফাইনেন্সও হৈ যাব। তো নেক্সট আপোনালোকক দেখাম Bolero ZLX। তো 2015ৰ হয়, 15ৰ হলে গাড়ীখন বহুতে ধুনীয়া হৈ আছে, আপোনালোকে দেখিছে কালাৰটো খুবেই ধুনীয়া। তো গাড়ীখনৰ আপোনাৰ একো কৰিবলগীয়া নাই আৰু ভিতৰৰ ইন্টেৰিয়ৰটো দেখাই দিম। ভিতৰৰ ইন্টেৰিয়ৰটো চাইছে, খুবেই ধুনীয়া হৈ আছে। সিট কভাৰ এইবিলাক সব লেদাৰ লগোৱা আছে, একো কৰিব নালাগে আপোনালোকে। এসি হিটাৰ ৰানিং আছে। তো বলেৰোখনৰ আস্কিং প্ৰাইচটো মই জনাই দি আছো, 4,35,000 আস্কিং প্ৰাইচ হয়, ৰিফাইনেন্স হৈ যাব। নেক্সট আৰু এখন লৈ আহিছো Kia Seltos। তো Seltos এখনো খুব ধুনীয়া গাড়ী, হোৱাইট কালাৰত, আপোনালোকে ল'ব পাৰে আৰু গোটেই ইন্টেৰিয়ৰটো দেখাই দিম। আৰু গাড়ীখনত 2021ৰ হয়। ইন্টেৰিয়ৰটো সব খুবেই ধুনীয়া হৈছে, এসি হিটাৰ ৰানিং আছে। গাড়ীখনৰ প্ৰাইচটো মই জনাই দি আছো, 7,70,000 দিলে আপোনালোকে গাড়ীখন লৈ ল'ব পাৰিব আৰু ইজি ৰিফাইনেন্স হৈ যাব। নেক্সট আৰু এখন আছে Granite Nios। তো Granite Nios হোৱাইট কালাৰত 2021ৰ হয়। এখনৰ আপোনাৰ ডিটেইলছ দি আছো, পেট্ৰল ভাৰ্জন হয়। তো ইন্টেৰিয়ৰটো চাই লওক এবাৰ। ইন্টেৰিয়ৰটো খুবেই ধুনীয়া হৈ আছে, টপ মডেল গাড়ী হয়। বেক সাইডৰ সিটবিলাকো দেখাই দিছো। এখনৰ প্ৰাইস মাত্ৰ 530 আছে, আস্কিং প্ৰাইস, ডিসকাউন্ট হৈ যাব। তো নেক্সট আছে সুইফট। অটোমেটিকত বহুতে সৰু গাড়ী বিচাৰে, তো অটোমেটিকত এখন ল'ব পাৰে, হোৱাইট কালাৰ সুইফট 2018ৰ হয়। তো এখনৰো ডিটেইলছটো দি আছো।
ভিতৰৰ ইণ্টেৰিয়ৰটো চাওক খুবেই ধুনীয়া হৈ আছে সিট কভাৰ লগোৱা আছে কোম্পানী ফিটেড মিউজিক সিস্টেম পাই যাব এসি হিটাৰ পাই যাব সব ৰানিং আছে একো কৰিবলগীয়া নাই গাড়ীখনত তো গাড়ীখন আপোনালোকে ইজি ৰিফাইনেন্স কৰি ল'ব পাৰিব আপোনালোকক প্ৰাইচটো জনাই দি আছো স্বিফ্টৰ 450 আছে আমাৰ আস্কিং প্ৰাইচ অটোমেটিকত ডাঙৰ গাড়ী লাগিলে ক্ৰেটাখন ল'ব পাৰে 2020 হয় অটোমেটিকক খুবেই ধুনীয়া কালাৰ গ্ৰে কালাৰ বহুতে ভাবিব এইটো ব্লেক কালাৰ হয় নহয় গ্ৰে কালাৰ হয় তো আৰু গাড়ীখনৰ ডিটেইলছটো মই দি দিম ইণ্টেৰিয়ৰটো চাওক ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈ আছে পেনোৰামিক সানৰুফ পাই যাব গাড়ীখনত টাচ স্ক্ৰীন উইথ অটো ক্লাইমেট কন্ট্ৰোল এসি পাই যাব পাৱাৰ ষ্টিয়াৰিং বেক সাইডৰ সিট বিলাকো দেখাই দিছো খুবেই ধুনীয়া হৈ আছে গাড়ীৰ কন্ডিশনটো তো এখনৰো প্ৰাইস কৈ দি আছো মই 9,50,000 আমাৰ আস্কিং প্ৰাইস ৰাখা আছে ভিডিওটো চাই আহিলে নিশ্চয় ডিসকাউন্ট পাব আৰু ৰিফাইনেন্সও হৈ যাব নেক্সট আৰু এখন ক্ৰেটা লৈ আহিছো খুবেই ধুনীয়া ব্লেক কালাৰত তো এখন আপোনালোকৰ টপ মডেলে হয় 2021 ৰ এখনো আপোনাৰ ডিটেইলছটো দি দিম আৰু এইখন আপোনালোকৰ মেনুৱেল হয় তো মেনুৱেলত যদি লাগে তে এইখন ল'ব পাৰে ইণ্টেৰিয়ৰটো চাওক ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে পেনোৰামিক সানৰুফ পাই যাব এসি হিটাৰ ৰানিং আছে এখনৰ প্ৰাইস মই কৈ দি আছো 11,50,000 আস্কিং প্ৰাইস ৰাখা আছে ডিসকাউন্ট হৈ যাব ৰিফাইনেন্সও হৈ যাব আৰু এখন অটোমেটিকত বহুত প্ৰিমিয়াম লাক্সাৰিজ গাড়ী লৈ আহিছো সাফাৰী টপ মডেলে হয় এখন 2023 হয় আৰু গাড়ীখন ব্লেকত তো গাড়ীখন আপোনালোকক গুটে কন্ডিশনটো দেখাই দিম একদম ব্র্যান্ড নিউ ক'ব পাৰি কন্ডিশনটো কিলেছ এন্ট্ৰি হয় ইণ্টেৰিয়ৰটো দেখাই দি আছো মই যে কৈছো আপোনালোকক টপ মডেল গাড়ী হয় তো ফিচাৰ্স গুটেখিনি পাই যাব ইয়াতে আৰু পেনোৰামিক সানৰুফো পাই যাব 7 সিটাৰ হয় ওয়েলকাম সিট হয় উইথ ভেন্টিলেটৰ তো মই আপোনালোকক আৰু এখন শোৰুম আছে আমাৰ হেইটো শোৰুমত কি ষ্টক আছে তাৰ ডিটেইলছ দিম তো এখন গাড়ী ডিটেইলছ বিলাক মই দি যাম প্ৰথমত দি আছো মই টাটা নেক্সন এখন আপোনাৰ 2021 ৰ হয় আৰু ৰানিং খুব কমেই হৈছে 30,000 মাত্ৰ ৰানিং হৈছে আইটো আছে 780 আস্কিং প্ৰাইস ইণ্টেৰিয়ৰটো দেখাই দিছো ইণ্টেৰিয়ৰটো চাওক যেহেতু টপ মডেল গাড়ী হয় সানৰুফো পাই যাব বেক সাইডৰ সিট বিলাক চাওক খুবেই ধুনীয়া হৈ আছে কন্ডিশন বহুত ধুনীয়া হৈ আছে গাড়ী তো নেক্সট আৰু আছে একদম ব্র্যান্ড নিউ ক'ব পাৰি 2024 ৰ হয় গাড়ীখন XL6 তো XL6 এইখন আপোনালোকে ইজি ৰিফাইনেন্স কৰি ল'ব পাৰিব ইণ্টেৰিয়ৰটো দেখাই দিছো মই ইণ্টেৰিয়ৰটো চাওক সেকেন্ড টপটো হয় জেটা মডেল XL6 জেটা মডেল স্মাৰ্ট হাইব্ৰিড হয় এখন তো এখন আপোনাৰ মাজতে কেপ্টেন সিট পাই যাব নেক্সট আছে টাটা পাঞ্চ সেকেন্ড টপটো হয় 2022 ৰ হয় ৰানিংটো খুবেই কম হৈছে তো 11,000 মাত্ৰ চলিছে গাড়ীখন একদম ব্র্যান্ড নিউ ক'ব পাৰি ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছো ভিতৰৰ ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈ আছে এখনৰ ৰিফাইনেন্স কৰিও ল'ব পাৰিব আৰু প্ৰাইসটো মই কৈ দি আছো প্ৰাইসটো আপোনাৰ 6,70,000 আস্কিং প্ৰাইস আছে ডিসকাউন্ট হৈ যাব নেক্সট আছে টাটা টিয়াগো XZ 2018 ৰ হয় আৰু গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই দিম মই ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈ আছে এসি হিটাৰ ৰানিং আছে কোম্পানী ফিটেড মিউজিক সিস্টেম পাই যাব লেদাৰৰ সিট কভাৰ লগোৱাই আছে একো কৰিবলগীয়া নাই গাড়ীখনত ৰিফাইনেন্স কৰিও গাড়ীখন ল'ব পাৰিব আৰু গাড়ীখনৰ প্ৰাইসটো 385 আমাৰ আস্কিং প্ৰাইস দিয়া আছে খুবেই কম ডাউন পেমেন্টত গাড়ীখন লৈ ল'ব পাৰিব আৰু দামটো খুব কমেই হয় ডিসকাউন্ট হৈ যাব বাৰু তো নেক্সট আছে 7 সিটাৰত মাৰুতি সুজুকি আৰ্টিকা VXI অপচনেল হয় 2023 15,000 মাত্ৰ চলা গাড়ী হয় তো 7 সিটাৰত গাড়ী লাগিলে এখন ল'ব পাৰে ইণ্টেৰিয়ৰটো দেখাই দিম গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাওক খুবেই ধুনীয়া হৈ আছে কোম্পানী ফিটেড মিউজিক সিস্টেম এসি হিটাৰ পাই যাব পাৱাৰ ষ্টিয়াৰিং হয় 7 সিটাৰ মই কৈছোৱে তো সিট বিলাক দেখাই দিছো আৰু কন্ডিশনো খুবেই ধুনীয়া হৈ আছে মই ৰানিংটোৰ কথা কৈছিলো আপোনালোকক খুবেই কম চলিছে গাড়ীখন ৰূফ এসি পাই যাব ফ্ৰণ্টত আৰু বেকত গাড়ীখনৰ প্ৰাইস 9,15,000 আস্কিং প্ৰাইস আছে ডিসকাউন্ট হৈ যাব আৰু ইজি ৰিফাইনেন্স হৈ যাব এইখনৰ প্ৰাইসটো মই ক'ব নোৱাৰিম যেহেতু এতিয়া আহিছে গাড়ীখন তো আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰত কন্টেক্ট কৰিলে প্ৰাইসটো পাই যাব তো নেক্সট আৰু এখন গাড়ী আহিছে ৰিসেন্টলি
এখন আপোনাৰ ডিটেইলছ একো নাই তেনেকে তো আপুনি স্ক্ৰিনত দিয়া নাম্বাৰত সোনকালে যোগাযোগ কৰক ডিটেইলছ বিলাক পাই যাব ইন্টেৰিয়ৰ কন্ডিশনটো দেখাই দিম মই এবাৰ আৰু টপ মডেল গাড়ীয়ে হয় আৰু পেট্ৰল ভাৰ্জন হয় তো টপ মডেল হয় গাড়ীখন আৰু ফিচাৰ্স সব কেটা ফিচাৰ্সে পাই যাব সানৰুফো পাই আছে আৰু বেক সাইডৰ সিট বিলাকো সব খুবই ধুনিয়া হৈ আছে গাড়ীখন ৰিসেন্টলি আহিছে মাত্ৰ তো নেক্সট আৰু এখন আছে টাটা নেক্সনে এখন আপোনাক ডিজেলত দেখাম তো ডিজেলত যদি নেক্সন লাগে এখন লব পাৰে ৰেড কালাৰত 2019 হয় গাড়ীখন আৰু গাড়ীখনৰ ইন্টেৰিয়ৰটো দেখাই দিম ইন্টেৰিয়ৰটো সব খুবই ধুনিয়া হৈ আছে গাড়ীখনৰ প্ৰাইস ৰাখা হৈছে মাত্ৰ 4,85,000 আস্কিং প্ৰাইস হয় ডিসকাউন্ট হৈ যাব আৰু ৰিফাইনেন্সও হৈ যাব তো নেক্সট আছে অটোমেটিকত সেলটোস তো অটোমেটিকত সেলটোস উইথ ডিজেলৰ তো 2022 হয় গাড়ীখন আৰু টপ মডেল হয় অটোমেটিকত আৰু গাড়ীখনৰ ইন্টেৰিয়ৰটো মই দেখাই দিম টপ মডেলত হয় যেহেতু আপুনি ফিচাৰ্সটো সব পাই যাব আৰু ইন্টেৰিয়ৰটো দেখাই দিছো ধুনিয়া হৈ আছে কন্ডিশন সানৰুফ পাই আছে তো আপোনালোকক প্ৰাইসটো মই জনাই দি আছো মাত্ৰ 12,45,000 দিলে এই গাড়ীখন লব পাৰিব আৰু ডিসকাউন্টও পাই যাব আমাৰ ভিডিওটো যদি চাই প্লা ফোন কৰে ডিসকাউন্ট বহুতখিনি হৈ যাব নেক্সট দেখাইছো আপোনালোকক Kia Sonet 2024 ৰ হয় গাড়ীখন আৰু ৰানিংটো খুবেই কম 4,000 সামথিং চলা গাড়ী হয় আৰু ইন্টেৰিয়ৰটো দেখাইছো ইন্টেৰিয়ৰটো খুবেই ধুনিয়া হৈ আছে পাৱাৰ ষ্টিৰিংৰ পৰা লৈ মিউজিক সিস্টেমৰ পৰা লৈ সব কোম্পানী ফিটেড পাই আছে আৰু সানৰুফো পাই আছে আমাৰ ইয়াত আপুনি বহুত কেটা গাড়ী সানৰুফৰ পাই যাব সানৰুফ থকা গাড়ী লাগিলে আমাক কন্টাক্ট কৰক প্ৰাইসটো মই কৈ দি আছো 8,75,000 আস্কিং প্ৰাইস হয় ডিসকাউন্ট হৈ যাব আৰু ৰিফাইনেন্সও হৈ যাব তো আমাৰ দুটা শোৰুমৰ গাড়ীৰ ষ্টকটো দেখাই দিছো আৰু ডিটেইলছও দেখাই দিছো উইথ প্ৰাইজৰ হৈতে তো আপোনালোকে কোনটো গাড়ী লব বিচাৰে সোনকালে যোগাযোগ কৰক আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰত আৰু ৰিফাইনেন্স ইজিলি হৈ যাব মই কৈছো আপোনালোকক খুব কম ডাউন পেমেন্টত আমি উলাই দিম গাড়ী আৰু যদি এক্সিস্টিং কাস্টমাৰ হয় তেনেহলে এদিনতে গাড়ী উলাই দিম হয় এদিনতে গাড়ী উলাই দিম 2-3 ঘণ্টাও নালাগিব যদি এক্সিস্টিং আৰু প্ৰফাইল ভাল থাকে তো আপোনালোকে সোনকালে যোগাযোগ কৰক